আপোনালোকে সকলোৱে জ্ঞাত আমি পৰিয়ালবৰ্গৰ ফালৰ পৰা প্ৰথমে সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সকলো অসমবাসী ৰাইজক লগতে অসমৰ সকলো জনসাধাৰণক। আপোনালোকে সকলোৱে জ্ঞাত টুপচিঙা দ্বীপজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু অসমৰ বিভিন্ন দল সংগঠনৰ আৰু অনুষ্ঠান প্ৰতিষ্ঠান লগতে যুৱ সংঘৰ আতিথ্যত বা সহযোগত টুপচিঙা গাঁৱত শদিয়াৰ টুপচিঙা গাঁৱত ৰাজীৱ শদিয়াৰ নিজা বাসগৃহত শদিয়াৰ টুপচিঙা গাঁৱৰ ৰাজীৱ শদিয়াৰ নিজা বাসগৃহত ৰাজহুৱা আদ্যশ্ৰাদ্ধখন আয়োজন কৰা হৈছে আৰু এই ৰাজহুৱা আদ্যশ্ৰাদ্ধখনৰ লগতে আমাৰ পৰিয়ালৰ মাংগলিক কাৰ্যসমূহ ৰাজহুৱা আদ্যশ্ৰাদ্ধখনৰ লগতে অনুষ্ঠিত হ'ব। গতিকে আমি আমাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা এটা দায়িত্ব আছে আৰু যিহেতু অসমৰ ৰাইজে আমাক মৰম দিলে, অসমৰ ৰাইজে আমাক ইমানখিনি ৰাজীৱ শদিয়াৰ কাৰণে ইমানখিনি মৰম আগবঢ়াইছে, গতিকে ৰাজীৱ শদিয়াৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা পোনপ্ৰথমে আমি সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে এই আদ্যশ্ৰাদ্ধখনিলৈ সকলোৱে আমি কৰজোৰে পৰিয়ালৰ ফালৰ পৰা সকলোৱে কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ। যিহেতু সকলোকে পত্ৰৰ যোগেদি বা তামোল পাণ দি নিমন্ত্ৰণ কৰা এই সময়ত আমাৰ বিভিন্ন ধৰণৰ অসুবিধা আছে, গতিকে আমি সকলোকে আমি এই সামাজিক মাধ্যমৰ মাজেদিয়ে আমি তেওঁলোকক এই ৰাজীৱ শদিয়াৰ বাসগৃহলৈ আৰু আমাৰ এই আদ্যশ্ৰাদ্ধখনলৈ আমন্ত্ৰণ জনাইছোঁ। আমি আশা কৰিছোঁ সকলোৱে যাতে এই 9 তাৰিখৰ 9 ফেব্ৰুৱাৰী দিনটোত 26 মাঘ 9 ফেব্ৰুৱাৰী দিনটোত টুপচিঙা গাঁৱৰ আমাৰ ৰাজীৱ শদিয়াৰ বাসগৃহলৈ আমাৰ ঘৰলৈ আহে আৰু আমাৰ এই পৰিয়ালটিক ভৱিষ্যত জীৱনৰ কাৰণে এটা সাহস দি থৈ যায় আৰু এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত যাতে সকলোৱে সহায় সহযোগ কৰে। আৰু লগতে আৰু এটা কথা কৈছোঁ, 9 তাৰিখৰ পিছতে 10 তাৰিখৰ দিনা আমাৰ ৰাজীৱ শদিয়াৰ বোৱাৰী উপাসনা বকলিয়াল পৰিয়ালৰ তৰফৰ পৰা এখনি ভাওনা অনুষ্ঠিত কৰা হ'ব সন্ধিয়ালৈ। এই ভাওনাখনিত অসমৰ বিভিন্ন ভাওনা শিল্পী অংশগ্ৰহণ কৰিব আৰু এই 10 তাৰিখৰ দিনা সন্ধিয়ালৈ অনুষ্ঠিত হোৱা ভাওনাত যিহেতু ৰাজীৱ শদিয়াৰ আত্মাৰ মংগলৰ কাৰণে আৰু পৰিয়ালটি মংগলৰ কাৰণে এই ভাওনাখন অনুষ্ঠিত কৰা হৈছে। গতিকে আমি সকলোকে এই ভাওনাখনিতো উপস্থিত থাকিবলৈ কৰজোৰে অনুৰোধ জনাইছোঁ আৰু কৰজোৰে নিমন্ত্ৰণ জনাইছোঁ।